অনুষ্ঠান 1963 চনৰ তৎকালীন চৰকাৰ বিত্তমন্ত্ৰী মোৰাৰজী দেশাই আমাৰ স্বৰ্ণশিল্পীৰ নিয়ন্ত্ৰণ এটা কলা আইন বুলি মই কওঁ কলা আইন জাপি দিছিলে। তাৰে প্ৰতিবাদত সমগ্ৰ ভাৰতত আমাৰ 250 জন স্বৰ্ণশিল্পীয়ে আত্মহত্যা দিছিলে, শহীদ বৰণ কৰিছিলে। এই শহীদ আত্মাৰ শ্ৰদ্ধাঞ্জলিৰে আমি প্ৰত্যেক বছৰ 9 তাৰিখত আমি স্মৰণ কৰোঁ আৰু এই দিৱসটো আমি পালন কৰোঁ। আৰু সেইদিনাখন সমগ্ৰ ভাৰতবৰ্ষৰ যিমান স্বৰ্ণশিল্পী আছে আমি আমাৰ কাৰ্যালয়, আমাৰ অফিচ, আমাৰ দোকান পোহাৰ বন্ধ ৰাখি আমি শহীদ পৰিয়ালক আমি সন্মান জনাওঁ। আমি আমাৰ প্ৰতিষ্ঠান বন্ধ ৰাখোঁ। 1963 চনৰ এনেকুৱা এটা কলা আইন বাৰে বাৰে যাতে আমাৰ মাজত ঘূৰি নাহে আমি সেই চিঠিচাৰণ কৰোঁ। আমি চৰকাৰৰ তাত অনুৰোধ কৰিছোঁ আৰু বৰ্তমান আমি PM বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে 15,000 টকা কৰি আমি স্বৰ্ণশিল্পীয়ে, থলুৱা স্বৰ্ণশিল্পী, পৰম্পৰাগত স্বৰ্ণশিল্পীয়ে পাব। এইটোৰ কাৰণে বৰ্তমান চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।